আঠিয়াবাৰীত প্ৰবল ধুমুহা বৰষুণত প্ৰকাণ্ড গছ উভালি কথমপি প্ৰাণ ৰক্ষা এটি দুৰ্ভগীয়া পৰিয়ালৰ তথ্য অনুসৰি নামখলা আঠিয়াবাৰীত যোৱা ৰাতি হোৱা প্ৰবল ধুমুহাত বৰষুণৰ ফলত দুডাল প্ৰকাণ্ড গছ উভালি ঘৰৰ ওপৰৰ পৰা ফলত কথমপি প্ৰাণ ৰক্ষা প্ৰেমানন্দ সিংহৰ পৰিয়াল গছকেইডালৰ গৰাকী বিপুল কলিতাক বাৰে বাৰে গছকেইডাল কাটিব কোৱাৰ পিছতো নকটাৰ বাবে এই ঘটনা সংঘটিত হয় গছ দুডাল উভালি প্ৰেমানন্দ সিংহৰ ঘৰৰ ওপৰত পৰি ঘৰ দুৱাৰৰ লগতে ঘৰৰ আজবাব সকলো ভাঙি চুৰমাৰ হৈ যায় ইয়াৰ পিছতো এই ক্ষেত্ৰত বিপুল কলিতাই কোনো ধৰণৰ সঁহাৰি নজনোৱাত গাঁৱৰ ৰাইজ গাঁও প্ৰধান ভিডিপি নামখলা গাঁও পঞ্চায়তৰ সদস্য মিলি ইতিমধ্যে এখন ৰাজহুৱা সভাৰ আহ্বান কৰে গাঁৱৰ ৰাইজে প্ৰেমানন্দ সিংহৰ অনিষ্ট হোৱা ঘৰৰ সকলো আজবাবৰ খৰচ বহন কৰিবলৈ বিপুল কলিতাক অৱগত কৰে যদিও সেই পৰ্যন্ত গাঁৱৰ ৰাইজক বুঢ়া আঙুলি দেখুৱাই বিপুল কলিতাই কোনো সঁহাৰি জনোৱা নাই পৰৱৰ্তী সময়ত বিপুল কলিতাই কি সঁহাৰি জনায় সেয়া সময়ত হ'ব লক্ষণীয় হয় মই নামখলা গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ খ খণ্ডৰ আঠিয়াবাৰী গাঁৱৰ শ্ৰী প্ৰেমানন্দ সিংহ মোৰ যোৱাকালি ৰাতি 4:30মান বজাৰ গাছ দুডাল বিপুল কলিতা হাতৰ গাছ বাগৰি পৰিছে ঘৰ ভাঙিছে আৰু তেওঁলোকক মই কৈ আছিলোঁ গাছটো কাটিবা ঠানিকেইটা কাটি দিবা তেওঁলোকে কাটা নাই কাটিব গ'লেও মানে তেওঁলোকে কাটিব নিদিয়ে তেওঁলোকে মানে বাধা বিঘিনি কৰে তাৰপিছত আৰু এনেকৈ থাকি আমাৰ ভয় এটা হৈ আছিলে যে গাছটো বাগৰি পৰিব ঠিক এনেকৈ গাছটো এনেকুৱা হৈ গ'ল হঠাৎ তেতিয়া আমি আৰু কিবা কৰিহে আমি পাঁচজন পৰিয়াল কিবা কৰিহে আমি বাচিছোঁ যেনে তেনে যোৱা ৰাতি তাৰপিছত জিচি আৰু গাছৰ পিছফালৰ যিটো আপোনাৰ খাল আছে তেওঁলোকে JCB দি খুন্দি মোটামুটি আপোনাৰ 6 ফুটমান দ কৰি দিলে গাছৰ মানে এনেকুৱা হৈছে আগ চাইড হেৰি চাইডৰ আপোনাৰ হিয়াৰ চিয়াৰ একো নাই গাছটো সেনেকৈ উঘলি আহি আমাৰ হেঁচা মাৰি ধৰিছিলে গাছডাল তেওঁলোকে মানে গাছডাল আগে কিমানবাৰ কৈছিলোঁ গাছডাল তেওঁলোকে কাটি দিয়া নাছিলে আৰু কোৱাৰ পিছতো বয়স আপোনাৰ মোটামুটি ধৰক 25 বছৰ হ'ব তেওঁলোকে মানে এনে সৰু লিগা এজনে যিটো নয়ন কলিতা বুলি তেওঁ কৈছিল একবাৰ মোক ঠানি কাটিব ঠানি কাটিছোঁ কটাৰ পিছত মানে প্ৰথম কটা অৱস্থাত এনেকুৱা কৰিছে যে সৰু বাপাটো ক'লা লিগাটো নয়নে তাই আকৌ ডাঙৰ লিগাটো গাছটো উঠাই দিলোঁ মই উঠাই দি বিপুল কলিতা দবদবাই আহিলে তাই কিয় উঠিছ গাছত ঠানি কিয় কাটিছে কোনে কাটিব দিছে নামিয়া বুলি ক'লে তাৰপিছত আৰু মই নাছিলোঁ ঘৰত সেই সমস্তত গাছৰ এজন নামি আহিলে তাই 2 দিন এনেকৈ গ'ল তাৰপিছত আকৌ নিজে আহি ক'লে যে গাছৰ ঠানিটো কাটিবি গাছৰ ঠানি মই মানুহ আনিলোঁ আনি পেলাই আমাৰ ঘৰৰ হেৰি চালত দিগি থকা গাছৰ ঠানিকেইটা কটাৰ পিছত সেইটো চাইডৰ তেওঁলোকে সেইটো চাইডৰ গাছৰ ঠানিকেইটা কাটিব খোজোঁতে তেওঁলোকে ক'লে আমাৰ এইটো চাইডৰ ঠানিকেইটা নাকাটিবা এনেকৈ এতিয়া মই ন্যায় বিচাৰোঁ ৰাইজে আগত ৰাইজে কি সিদ্ধান্ত লয় ক্ষতিপূৰণ বিচাৰোঁ মই হয় এই যোৱা ৰাতি 4:30মান বজাত গাছ ভাঙি পৰি আমি পৰিয়াল ঘৰে ধুমুহাত গাছটো ভাঙি পৰিল আমি 5জন আছিলোঁ ঘৰটোৰ ভিতৰত যেনে তেনে আৰু বহুত ক্ষতিপূৰণ হৈছে আৰু আমাৰ এই গাঁৱৰ গামবুঢ়াও আছে আমাৰ এই খ খণ্ডৰ VDP আছে খ খণ্ডৰ আপোনাৰ মেম্বাৰ আছে VDP আছে তেওঁলোকো আহিছে আমাৰ গাঁৱৰ ৰাইজেও আহিছে তেওঁলোকে এতিয়া তাৰ কি ক্ষতিপূৰণ দিব লাগে আৰু 15 বছৰ কিন্তু গাছডালে বিচনাখনৰ আগৰিলে বিচনাও ভাঙিল কিন্তু আমি কিবা তলত টিঙাও মোক অলপ কাটিলে কিবাকৈ তাৰ পৰা ওলাই আহি ওচৰৰ ঘৰ মানুহ তেওঁলোকক মাতিলোঁ চিঞৰি তেওঁলোক আহিলে আহি পোহৰ হ'ল পুৱাতে ৰাইজ আহি গোটেই ৰাইজে আমাৰ গাঁৱৰ গাঁওবুঢ়া আহিল আমাৰ মেম্বাৰ আহিল তাৰপিছত এনেকৈ সকলোৱে আহি সহযোগ সৈতে কৰি গাছডাল তেওঁলোকক কৈছিলোঁ তেওঁলোকে কৈছে কি যে আমি মাটি নিকিনোতে আমাৰ গাছ আছিল তোমালোকৰ মাটি কিনাৰ আগতে আমাৰ গাছ কিন্তু আমি নাজানো কাৰ কি হয় আমি গাছ কাটিব নোৱাৰোঁ বুলি ক'লে তাৰপিছত মই হাজিৰা আনি একদিন ঠানি কাটিব দিলে তেওঁ তলৰ পৰা আকৌ ওপৰৰ পৰা নামিব লগা মাকেও গালি পাৰিলে গাছডাল কাটি ঠানি তাৰপিছত তেওঁলোকৰ নয়ন কলিতা বুলি কয় ল'ৰাজনে তেওঁ কাটিব দিলে কিন্তু তেওঁলোকৰ ঘৰত যাওঁ সিফালৰ ঠানিকেইডাল কাটিব নিদিয়ে তেওঁলোকৰ মাকে ক'লে কাৰোবাৰ কোনোবা মৰে মই কি জানো মাকে সেনেকৈ গালি পাৰে ওচৰৰ তেওঁলোকে কিবা এনেও কিবা ভাল পায় বেয়া পায় নাজানো কিন্তু তেওঁক কৈছোঁ মই আজি গাছকেইডাল তোমালোকৰ ঘৰৰ ওচৰত থাকিলে কি হ'ল হয় বৰ্তমান ভাজিল আৰু এতিয়া যিখিনি আমাৰ ক্ষতিপূৰণ হ'ল যিখিনি ভাঙিল আমিতো গোটেই দুখীয়া মানুহ আমিতো ইমান পটকৈতো এইখিনি বস্তু ঘটিব নোৱাৰোঁ বা টিং ভাঙিল এতিয়া বাৰিষা বতৰ এতিয়া তাকে আমাক সহায় লাগে ঘৰ ক্ষতিপূৰণখিনি আমাক বিচাৰোঁ
আৰু গাছটো এতিয়া চোতাৰো ঘৰৰ ভিতৰত যাব নোৱাৰি এনেকুৱা পৰ্যন্ত হৈ আছে গাছ পাতেদি ভৰ্তি হৈ আছে ঠানি হয় আচলতে যোৱা ৰাতি যিজাক প্ৰচণ্ড ধুমুহা আহিল সেই ধুমুহাত এওঁলোকৰ থকা ঘৰৰ ওপৰত দুডালকৈ গছ ভাঙি পৰি প্ৰকাণ্ড গছ দুডাল ভাঙি পৰি এওঁলোকৰ গোটেই পৰিয়ালটোৱে সেই ঘৰটোত শুই আছিলে শুই থকা অৱস্থাত এনেকুৱা এটা ঘটনা হ'ল যে এওঁলোক মৃত্যুৰ পৰা যে বাচিছে সেইটোৱে আচলতে আমি ভগৱানৰ ওচৰত ধন্যবাদ মানিছোঁ আচলতে আমি যিটো দেখিছোঁ তাত মানে মানুহ ওলাই আহিব পৰা এটা পৰিৱেশ নাছিল আৰু যি দুডাল গছ বাগৰি পৰিছিল সেই গছ দুডাল ইতিমধ্যে এওঁলোকে গছখিনি ঠানি কাটাৰ কাৰণে আজি এবছৰমান ধৰি তেওঁলোকক কথাটো কৈ আছিল তেওঁলোকে এই কথাটো মানা নাছিল যাৰ পৰিপ্ৰেক্ষিতত আজি এই মৰ্মান্তিক ঘটনাটো ঘটিবলৈ পালে আচলতে তেওঁলোকে যদি এইখিনি সচেতন থাকিল হয় বোলে গছৰ ঠানিখিনি কটাই ক্লিয়াৰ কৰি ৰাখিল হয় তেতিয়াহ'লে আজি এই অৱস্থাটো নাহিল হয় এতিয়া মই আমাৰ লগত ইয়াতে গোটেই ৰাইজৰ মানুহখিনি উপস্থিত আছে আমি প্ৰায় 1.5 ঘণ্টা ধৰি ইয়াত বহিলোঁ তেওঁলোকক মাতি অনা হ'ল তেওঁলোকৰ ল'ৰাজন বিপুল কলিতাক মাতি আনি মই কথাখিনি ক'লোঁ যে এইটো সকলোৱে দেখা পাইছে যে এইটো কেনেকুৱা এটা মৰ্মান্তিক ঘটনা গতিকে গছখিনি সোনকালে কটাই জেগাটো ক্লিয়াৰ কৰি দিব লাগে লগতে এই ঘৰটো যে গোটেইখিনি ভাঙি চুৰমাৰ হ'ল ঘৰটোৰ ভিতৰত থকা আচবাবো নষ্ট হৈ গ'ল গতিকে তাৰে এটা ক্ষতিপূৰণ তেওঁ দিব লাগে সেই কথাটোত তেখেতে কাঠৰ দোকান কৰে সেই কথাটোত তেওঁ এনেধৰণে ভাষ্য প্ৰদান কৰিলে আমাৰ সন্মুখত যে গছখিনি মই কটাই দিম গছখিনি তেওঁলোকে ৰাখিলে ৰাখক কোনো কথা নাই কিন্তু মই ঘৰটো যিটো ক্ষতি হৈছে এই কথাটোত মই মানি ল'ব নোৱাৰোঁ এতিয়া আমি ৰাইজখিনি ইয়াতে বহু সময় ধৰি তেওঁ আহিব বুলি তেওঁক মাতা হৈছিল তেওঁ আমাৰ ৰাইজৰ ওচৰত আহি উপস্থিত হোৱা নাই গতিকে আমিতো আৰু এই পৰিৱেশত এওঁলোকক ৰাখি থ'ব নোৱাৰোঁ গতিকে মই গাঁও প্ৰধান হিচাপে কৈছোঁ এইটো তৎকালীনভাৱে আমি এওঁলোকৰ এই বিপদৰ পৰা ৰক্ষা কৰিব লাগে গছখিনি কটাব লাগে আৰু এওঁলোকৰ যিখিনি ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্ত হোৱা ক্ষতিপূৰণটো তেওঁলোকে বহন কৰিব লাগিব এইখিনিয়ে মোৰ ক'বলগীয়া ঘটনাটো হৈছিল কি গৃহস্থে আমাৰ প্ৰেমা কুৰ্মা বুলি কোৱা তেখেতে মোক মাতি লৈ আহিছিল গছত ঠানি কাটিবলৈ তাৰপিছতে গছত মই উঠিলোঁ গছত উঠাৰ পিছত এই দেখা পালে সি দীপল কলিতাই দেখা পাল এই গছৰ পৰা নামি যা দীপল কলিতাই তাৰপিছত ক'লা বোলে তই গছৰ পৰা নামি তই কিয় গছত কিয় উঠিছা কাক সুধি উঠিছা তেতিয়া মই কৈছোঁ বোলে এই ঘৰত পৰব গছত ঠানিবিলাক হাৱা বৰষুণ যেতিয়া বতাহ মাৰে ঘৰত যদি পৰি যায় টিংগিলাটো এনেই নষ্ট হৈ যাব তাৰেতো বিপুলৰ সিহঁতৰে গাছ দুডালো সেইখিনি মই ভালৰ কাৰণে গৈছিলোঁ কিন্তু সি একদম জবৰদস্তি কৰি নাকাটিবি ঠানি নাকাটিবি তই নামিয়া ভালে এইখিনিয়ে মই এইখিনিয়ে জানো নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্ল'বেল এনি 24x7